Hello everyone. আজকে আমি কোয়েশ্চন নাম্বার 8 আরম্ভ করি। তো কোয়েশ্চন নাম্বার 8 আমার দিয়া আছে তলৰ পৰিমেয় সংখ্যাবোৰ লঘিষ্ঠ আকাৰলৈ পৰিৱৰ্তন কৰা। এটা পৰিমেয় সংখ্যা লঘিষ্ঠ কৰিব কি আছে? চোৱা মই ইয়াতে এটা পৰিমেয় সংখ্যা লৈছো 4/6, ঠিক আছে। তো ইয়াৰ লঘিষ্ঠ আকাৰটো হ'ব 2/3, 2/-3, আৰু ইয়াৰ প্ৰামাণিক ৰূপটো হ'ব -2/3। লঘিষ্ঠ আৰু প্ৰামাণিক ৰূপৰ পাৰ্থক্য আছে। প্ৰামাণিক ৰূপত হৰটো ধনাত্মক হ'ব লাগে আৰু পি আৰু কিউ দুয়োটাৰ ওৱানৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক থাকিব নালাগে, মানে সহমৌলিক হ'ব লাগে পি আৰু কিউ। লঘিষ্ঠ আকাৰতে পি আৰু কিউ সহমৌলিক হ'ব লাগে, এইটো ঠিক আছে, কিন্তু কিউটো ধনাত্মক হোৱাৰ প্ৰয়োজন নাই, মানে একেবাৰে লঘু হ'ব লাগে। লঘিষ্ঠ আটাইতকৈ বেছি লঘু হ'ব লাগে, সৰু হ'ব লাগে। এইটো মই কেনেকৈ আনিছোঁ, কেনচেল কৰি পেলাই, মানে হৰণ দি পেলাই, দুৰে হৰণ দি দিয়া তলত আৰু ওপৰত লগ আৰু হৰৰ লগত, বা তোমালোকে এইটো এনেকৈ আনিব পাৰা। 4 মানে কি আছিল, 2 × 2 আৰু 6 মানে 3 × 2, 2 কাটি দিলে তো আঁতৰি যায়, তো এইটো থাকিব 2/3। আমি এইদৰে কৰিব পাৰিম। মানে কি বুজাইছে, 2 পূৰণ হৈ আছে, দুইটা একে নহয় জানো, দুটা একে জাতীয় সংখ্যা বা এটা সংখ্যা লব আৰু সৰু ভয়তে পূৰণ হৈ আছে, তো এইটো আঁতৰাই দিব পাৰি, এইটো পূৰণ দিব পাৰি আকৌ। এতিয়া চোৱা প্ৰথম কুৱেশ্যনটো নম্বৰ 8, -25 divided by 30, এটা আমি লঘিষ্ঠ আকাৰত দিব লাগে। তো কি কৰিম এতিয়া, 25 দেখা পাইছোঁ ইয়াতে, তো লব আৰু হৰ উভয়কে মই 5 হৰণ দি আছোঁ, ঠিক আছে। তো 5 হৰণ দিলে কি হ'ব, ইয়াতে -5 অৰ্থাৎ থাকিব 6। তো 5 আৰু 6-ৰ ওৱানৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই, তো এইটো হ'ল লঘিষ্ঠ আকাৰ। ইয়াৰ পিছত মই নাম্বাৰ 4টো দি আছোঁ। 210, 120, ইয়াত দেখা পাইছা 210 আমি 10ৰে ডিভাইড কৰিব পাৰোঁ, কিয় 0 আছে সেইকাৰণে। তোমালোকে ডাইৰেক্ট 0 এনেকৈ কাটিব পাৰা, কোনো অসুবিধা নাই। তো 0টো কাটো কিয়, এইটোৰ মূল অৰ্থটো হ'ল যে ইয়াতে মই 10ৰে হৰণ দি আছোঁ, সেইকাৰণে 0টো কাটি যাব। 10ৰ 8 হৰণ দিলে কি থাকিব, 21, আৰু 10 থাকিব 12। 21 আৰু 12-ৰ ওৱানৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। 21-ৰ উৎপাদক দুটা আছে, 7 আৰু 3, আৰু 12-ৰ দুটা উৎপাদক দুটা নহয়, দুটা ঠিক আছে, 3, 2, 2 দুবাৰ থাকিব, ঠিক আছে, মৌলিক উৎপাদক। এনেকুৱা নহয় মানে 12-ৰ উৎপাদক 12 হ'ব, 12টো 21-ৰ উৎপাদক নহয়, সেইটো আমি দেখা পাইছোঁ। তো বাকী মৌলিক উৎপাদকবিলাকো চালোঁ, কিবা উৎপাদক মিল আছে নেকি, নাই। তো এইটো হ'ল কি 210 divided by 120 লঘিষ্ঠ আকাৰ। এনেকৈ তোমালোকে কেতিয়াবা পঢ়া 4/8 আছে, তো ইয়াত কি বুজাইছে, 4 আৰু 8-ৰ সাধাৰণ উৎপাদক 4, অৰ্থাৎ 4টো কি নিজে এইটো আহি গৈছে, এটা সংখ্যা, দুটা সংখ্যাৰ ভিতৰত এটা সংখ্যা দুইটাৰ সাধাৰণ উৎপাদক হৈ গৈছে। তো তেতিয়া আমি ভিতৰৰ মৌলিকবিলাক চাব নালাগে যে 2 কমন আছে নে সেইটো, যিহেতু ইয়াতে কমন দেখা পাইছোঁ সংখ্যা 2 আছে, তো কি কৰিম, ডাইৰেক্ট 4ৰে হৰণ দিম, হয় নহয়।
ইয়াৰ পিছত মই 5 দি আছোঁ 144 minus 180 তোমালোকে এইটো 2 দি চাব পাৰা মই ইয়াতে 12 দি দিম একেলগে কাৰণ মই জানো যে 12 দুবাৰ পূৰণ কৰিলে 12 লগত 12 পূৰণ কৰিলে 144 আহে ঠিক আছে 144 divided by 12 180 divided by 12 ইয়াত কি আহিব ওপৰত থাকিব 12 আৰু তলত থাকিব 1 ইয়াৰ পিছত 15 হৈছে এতিয়া চোৱা 12 আৰু 15 ৰ কমন আছে উৎপাদক এটা 3 হয় নহয় 12 ৰ উৎপাদক কেইটা আছে ইয়াতে বহুত কেইটা আছে 12 4 3 2 হয় নহয় তো আমি কি পাইছোঁ কমন 3 2 কমন সেইকাৰণে মই আকৌ ইয়াকে হৰণ দি আছোঁ 12 ক 3 ৰে আকৌ 15 ক 3 ইয়াতে 15 টো থাকিব -15 তো এইটো ফাইনেল আনসাৰটো আহিব কিমান 4 ডিভাইডেড বাই -5 ঠিক আছে তো এইটো হ'ল লঘিষ্ঠ আকাৰ তোমালোকে মাইনাছটো ওপৰত উঠালে কোনো অসুবিধা নাই এইটো মই -5 দি লিখি -4/5 লিখিব পাৰোঁ তো এইটো হ'ল প্ৰামাণিক ৰূপ কিন্তু লঘিষ্ঠ আকাৰো হয় ঠিক আছে তো লঘিষ্ঠ আকাৰ ক'লে মাইনাছটো ওপৰত উঠাৰ প্ৰয়োজন নাই কিন্তু উঠালে কোনো অসুবিধা নাই ঠিক আছে মানে হৰটো ধনাত্মক কৰাৰ প্ৰয়োজন নাই কৰিলে কোনো অসুবিধা নাই -4/5 এতিয়া চোৱা নেক্সট মই কোনটো দিম মই নেক্সট দি আছোঁ 62 140 ইয়াত কি পাইছোঁ আমি 28 আৰু 40 ইয়াত চোৱা 0টো আঁতৰাই দিলে কেৱল 14 থাকিব 14টো আমি জানো যে 7 ৰে ডিভাইড যায় হয় নহয় সেইকাৰণে মই 7 ৰে দি আছোঁ 140 ইয়াত থাকিব ওপৰত 4 আৰু তলত কিমান থাকিব 20 এইটো আকৌ দিব পাৰিম আকৌ আমি কিহেৰে দিম 4 ৰে দিম কিয় 20 আৰু 4 ৰ সাধাৰণ উৎপাদক 4 নহয় জানো 20 ৰ উৎপাদক 4 টো আছে 4 ৰ উৎপাদক কি নিজে 4 হ'ব পাৰে 2 ৰ সাধাৰণ উৎপাদক 4 আছে ইয়াত কিমান থাকিব 1/5 এইটো হ'ল 28 ডিভাইড বাই 140 ৰ লঘিষ্ঠ আকাৰ ইয়াৰ পিছত নাম্বাৰ 8 টো দি দিম নাম্বাৰ 7 টো সহজ আছে 0 টো কাটি দিলে -6/14 ইয়াৰ পিছত 2 ৰে ডিভাইড কৰিব পাৰি দুইটা হয় নহয় ৰাখিব -3/7 তো এইটো চোৱা 65/140 তো ইয়াতে চোৱা 65 এইটো 5 ৰে ডিভাইড যাব 5 লাষ্টত আছে ইয়েটো তেতিয়াহ'লে 140 5 ৰে ডিভাইড যাব নেকি এইটো যাব মই 5 ৰে কৰি দিওঁ
তোমালোকে উৎপাদক বিচাৰি পালে দুইটাৰ কমন উৎপাদক আটাইতকৈ ডাঙৰটোৰে ডিভাইড কৰিবা, তেতিয়াহ'লে এটা ষ্টেপত হৈ যাব। নহ'লে দুটা ষ্টেপ আছে ন, ইয়াতে এটা ষ্টেপ কৰিবলৈ হৈছে, পিছত এটা ষ্টেপ। তো এইটোৱে কৰিব পাৰা, আৰু বিচাৰি পালে এইটো কৰিব পাৰা। তো মই 5টো কৰি আছোঁ, হয়তো মোৰ আৰু এটা ষ্টেপ লাগিব, আৰু অবভিয়াছলি লাগিব ইয়াতে। 5 1 যা 5, 5 3 যা ঠিক আছে। ইয়াৰ পিছত 28 বেটাৰ নালাগে, কিন্তু 39 হৈ গৈছে যিহেতু, 39 28 নাই, তো সকলো সময়ত নালাগিব পাৰে, এটা ষ্টেপতে হৈ যাব। তোমালোকে এইটো সহজ লাগিলে সৰু সৰু উৎপাদকবিলাক ল'বা, কমন উৎপাদক বিচাৰি উলিয়াবা। 28 যেনেকৈ মই 7 লৈছোঁ, পিছত দেখা পাইছোঁ 4/20 আহিছে, আকৌ দেখা পাইছোঁ উৎপাদক কমন আছে, সাধাৰণ উৎপাদক আছে, তেতিয়াহ'লে আকৌ মই হৰণ দিছোঁ। তোমালোকে ঠিক আছে। এতিয়া চোৱা নম্বৰ 9। নম্বৰ 9ত কি দি আছিল আমাৰ, যে 26 পাৰ্ট 1 চোৱা, 26 ডিভাইড বাই 43 কেনেদৰে প্ৰকাশ কৰা যাতে ঘৰ 211 হয়। তো এনেকৈ উলিয়াবলৈ হ'লে আমি কি কৰিছিলোঁ, ঘৰ 211 ৰাখিব লাগে, অৰ্থাৎ আমি এটা সংখ্যাৰে হৰণ দিব লাগে 143, যাতে ভাগফলটো কি থাকিব লাগে 11 হৈ যায়। মই 143 11 হৰণ দি আছোঁ, মই কিয় হৰণ দি আছোঁ মই এতিয়া কম। তো 11 এবাৰ যাব ইয়াতে, হয় নহয়, থাকিব কিমান 33, 11 তিনিবাৰ যাব। তো এইটো কি হৈছে, 11 × 10 ইজ ইকুৱেল টু 143, হয় নহয়, এইটো হয়। তো মই যদি 143 13 হৰণ দি দিওঁ, মানে মোৰ কোৱাৰ অৰ্থটো হ'ল এইটো, 11 ইজ ইকুৱেল টু 143 ডিভাইডেড বাই 13, এনেকৈ হ'বনে নাই। 13টো এইফালে পঠিয়াই দিলে তো হৰণ অৱস্থাত হৈ যাব, মানে হৰণ হৈ যাব, 143 হৰণ কৰিব, ইয়াতে 11 লগত পূৰণ হৈ আছে, তাত গৈ পেলাই হৰণ হ'ব, ঠিক আছে। মানে ইয়াৰ তলত থাকিব আৰু 143 এই সংখ্যাটোৰ হৰ অংকত থাকিব, এইটো আমি জানো। তো এইফালে পূৰণ থাকে, এইফালে গৈ পেলাই হৰণ হয়, ঠিক আছে। তো কেনেকৈ হয়, 13ৰে 143 হৰণ দিলে 11 থাকে, তো আমাৰ ইয়াত 11 ৰাখিব লাগে। তো ইয়াৰ অৰ্থটো কি 13 হৰণ দিব লাগিব, 13 পাইছোঁ কেনেকৈ 11ৰে 143 হৰণ দি পেলাই, ঠিক আছে। 26 আৰু 143 দুয়োটাক মই লগ আৰু ঘৰ উভয়কে মই 13ৰে হৰণ দি আছোঁ। তো 13ৰে হৰণ দিলে 26 আমি জানো 2 থাকিব, আৰু ইয়াতে 11 থাকিব, তো এইটো হৈ গ'ল 11 টকাকৈ প্ৰকাশ। ইয়াৰ পিছত নাম্বাৰ 2 চোৱা, নম্বৰ 2 কি আছিল, 55 ডিভাইড বাই 143 লব 5 হোৱাকৈ প্ৰকাশ কৰা। ঠিক আছে, নাম্বার 2 55 divided by 143 লব 5 হোৱাকৈ প্ৰকাশ কৰা। তো এইটো আমি 143 5 এৰে হৰণ দিলোঁ, আগতে 143 হৰণ দিছিলোঁ 11 এৰে। তো চোৱা 143 5 এৰে হৰণ দিলে দুবাৰ যাব 10, ইয়াৰ পিছত 43 থাকিব ন, সরি এইটো লব আছিল ন, লব হলেতো হর নহয়, 55 দিব লাগে, আমি 5 রে করব, এবার যাব 0 হইতো, ঠিক আছে। তো 11 5 যাও 55,
তো ওপৰত 5 ৰাখিব লাগে মানে কি 11ৰে হৰণ দিব লাগে ইয়াতে লব আছিল হৰ নহয় আগৰটো আছিল হৰ আমাৰতো মেইন উদ্দেশ্য এইটো লবটো তো লবটো 11 হৰণ দিব লাগে তো হৰটো নিদি পাৰিম নেকি দিবই লাগিব 5 ৰাখিব লাগে মানে কি 11 হৰণ দিব লাগে 11 টো পাইছো কেনেকৈ 5 ৰে হৰণ দি পেলাই ঠিক আছে এতিয়া ইয়াতে থাকিব কিমান 5 অর্থাৎ 11 হরণ দি পেলাই চোৱাচোন এইটো কি হ'ব 30 হ'ব আগতে আমি ইয়াতে কৰিছিলোঁ এতিয়া চোৱা নম্বৰ 3 নম্বৰ 3 কি আছিল 39 divided by 159 39 আমি ইয়াত কি ৰাখিব লাগে হৰ 53 হৰ মানে তলত 2 সেইকাৰণে 53 হৰণ দিব লাগে 159 কেইবাৰ যাব 53 হৰণ দিলে এশত 50 কিমান বাৰ যায় দুবাৰ নহয় 53 আমি তিনিবাৰ চাই লওঁ কিমান হয় তিনিবাৰ গ'লে কিমান হয় 3 3 9 5 3 50 itu mau uliaisu kan guys, so 50, 3 itu 4 dia 50 ধৰি লোৱা 50 ইয়াতে 100 ধৰি লোৱা 159 আছে 100 দুবাৰ যা তাহলে ইয়াতে 100 হয় 100 কৈ বেছি ইয়াত 50 নহয় 50 কৈ বেছি আমি দুবাৰ নলৈ পেলাই তিনিবাৰ লৈ পেলাই চাই দিলোঁ যদি নাযায় দুবাৰ লওঁ যেহেতু লাষ্টত 9 আছে তিনিবাৰ গ'লে যাব পাৰে হ'ব পাৰে চিয়ৰলি কাৰণ 3 3 9 হয় লাষ্টত এতিয়া এককৰ স্থানত 3 আছে 3 লগত পূৰণ কৰিলে এককৰ স্থানত 9 নাথাকিব নেকি এইদৰে আমি বুজিব পাৰি 39 আৰু তলত 159 হৰণ দিব লাগে 53 ৰে সৰি 3 হৰণ দিব লাগে 53 থাকিব লাগে 3 ৰে হৰণ দিব লাগে ইয়াত কিমান হ'ব 30 আৰু ইয়াতে 53 এইটো হৈ গ'ল 53 হোৱাকৈ টকা